নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ মেডিচিন কেইটালৈ উপস্থিত হ'লোহি। আজিৰ এই মেডিচিন কেইটা মই মাজুলীলৈ পঠিয়াই দি আছোঁ। দাদাজনৰ নাম হ'ল মিলন দেউৰী। তো দাদা আগে পিছে মোৰ পৰা খেতিৰ যিমান মেডিচিন লাগে, যিমান ফাৰ্টিলাইজাৰ লাগে, মই সবখিনি দাদাৰ কাৰণে মই যোগান ধৰি আছোঁ। মোৰ নিজৰ খেতিত মই যিবিলাক ব্যৱহাৰ কৰি আছোঁ, দাদাৰ কাৰণে মই সেইবিলাক ঔষধে দি আছোঁ। তো আপোনালোকৰো যদি লগা হৈছে আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। আপোনালোকৰ কাৰণে মই এনেকুৱা ধৰণৰ মেডিচিনবিলাক পঠিয়াবৰ কাৰণে প্ৰস্তুতি ল'ম। তো মই প্ৰথমতে ফাৰ্টিলাইজাৰ দেখুৱাই দিছোঁ। দাদাই ক'লে যে দাদাই খেতিত হিপাৰ তাৰপিছত ফলনৰ ভাল কাম কৰা নাই আৰু গছটো গ্ৰ'থ হোৱা নাই, তাৰ কাৰণে গোল্ড স্পেচিয়েল দিয়া হৈছে। গছৰ হালধীয়া মাৰিছে, পাতবিলাক আগবিলাক কোচ খাবলৈ আৰম্ভ কৰিছে, বৰলে ডিষ্টাৰ্ব কৰি আছে, দাহাত স্প্ৰে কৰিব। এইটো বহুত ভাল ইনচেক্টিচাইড হয়। 100 ml ঔষধ আছে, 16 লিটাৰ টেংকিত 25 ml কৈ দিব আৰু স্প্ৰে কৰিব। এই দাহাতৰ লগতে এই ডাষ্টাৰ মিলাই দিব। ইয়াত 2টা পেকেট দিয়া হৈছে, এটা পেকেটৰ আধা ল'ব আৰু দাহাত 25 ml ল'ব, বাছ 1 টেংকি স্প্ৰে কৰি দিব। গছৰ ফাংগিচাইড লাগিছে, পাতবিলাক কোচ খাইছে, কলা দাগ পৰিছে, কলা কলা আৱৰণ হৈছে, গছটো ফাটি গৈ আছে। এনেকুৱা ধৰণৰ সমস্যা দেখা পালে এনেকুৱা ধৰণৰ লক্ষণ দি স্প্ৰে কৰিব। চেষ্টিমাইক ফাংগিচাইড যদি হৈছে, এনেকুৱা ধৰণৰ ঔষধ আপোনালোকৰ খেতিত দিয়ক। আপোনালোকৰ খেতিত আৰু এনেকুৱা ধৰণৰ কলা আৱৰণ নাথাকিব। পাতৰ চিহ্ন দি দিছে, পাতত যদি কিবা কলা কলা দাগ পৰিছে এইটো ভাল হৈ যাব। 100 গ্ৰাম ঔষধ আছে, এইটো 25 গ্ৰামকৈ পাৰ টেংকিত দিব 16 লিটাৰ পানীত। নতুনকৈ আমাৰ মাজত ঔষধ এটা আহি পালেহি, প্ৰস্পেক্টৰ। এই প্ৰস্পেক্টৰ ঔষধটো ইমানেই ভাল, মোটামুটি কি ক'ম। আপোনালোকে যদি এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত দিব পাৰে, গছৰ পাতবিলাক কোচ খোৱা, হালধি মাৰা, তেনেহ'লে আৰু এনেকুৱা ধৰণৰ অসুবিধা নাথাকিব। আপোনালোকে এই প্ৰস্পেক্টৰ ঔষধটো স্প্ৰে কৰি যাব। তাৰ লগতে মই ৰজোটা ভিটামিন এটা দি দিছোঁ। ৰজোটা ফলন বেছি হোৱা নাই, ফলনবিলাক চিকচিকীয়া হোৱা নাই, এনেকুৱা ধৰণৰ ভিটামিনবিলাক আপোনালোকৰ খেতিত দিব পাৰিলে আপোনালোকৰ খেতিটো যথেষ্ট ফলন আহিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যিমান পাৰে আপোনালোকৰ লগতো বেলেগকো চোৱাৰ সুবিধা কৰি দিব। তাৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে আমাৰ উজনি অসম, নামনি অসমৰ দাদা বাইদেউসকলে এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। আৰু যদি মোৰ চেনেলত এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো বজাই দি মোক আগুৱাই যোৱাত সহায় কৰিব। তো আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।